হাই গুড মৰ্ণিং বন্ধুসকল। তো মই আজি পথাৰত আহিলোঁ। আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক কেনেকুৱা লাগিছে পথাৰত। নিশ্চয় আপোনালোকে দেখা পাইছে এয়া চাওক। পথাৰত আহিলে বহুত ভাল লাগে, আচলতে কাম কৰিবৰ কাৰণে বহুত মানে মন যায়। তো দেখা পাইছে এয়া আপোনালোকে চাৰিওফালে ৰুৱনি ৰৈ আছে এয়া চাওক, দেখা পাইছে আপোনালোকে। ইফালে আমাৰ মাটি এয়া চাওক ৰুৱনি হৈ গৈছে এয়া খেতি পথাৰত চাওক, দেখা পাইছে চাৰিওফালে বাদে দেখাত বহুত ভাল লাগি আছে এয়া চাওক। ইফালে মামাই খেতি কৰিবৰ কাৰণে গৈ আছে এয়া কোদাল লৈ। মামা ৰাতিপুৱা খোৱা লোৱা কৰিছে নাই? মামা মামা ৰাতিপুৱা খোৱা লোৱা কৰিছে নাই? খোৱা নাই বোলে মামাই, পূৰা কোদাল লৈ গৈ আছে এয়া। মই জুম কৰি দি আছোঁ আপোনালোকক, সেয়া কোদাল লৈ গৈ আছে এয়া চাওক। এয়া ইফালে মোটামুটি ৰুৱনি শেষ, দেখা পাইছে আপোনালোকে এয়া। সেইফালে আৰু মোৰ ৰবাৰ বাগান দেখা পাইছে আপোনালোকে। ইফালে মামা মামীহঁতৰ এই ধান ৰুই আছে, দেখা পাইছে আপোনালোকে নিশ্চয় এয়া চাওক। আজি হাল উঠিব সিহঁতৰ, শেষ হ'ব। তো আজি আহিলোঁ পথাৰত, নিশ্চয় দেখা পাইছে এয়া চাওক। ইফালে আমাৰ বৰদেউতাই ধান ৰুই আছে এয়া চাওক। বৰদেউতাই কষ্ট কৰি ধান ৰুই আছে এয়া চাওক। আৰু ইফালে এয়া মামীহঁতে ৰুই আছে বহুত, মানে আজি শেষ হ'ব তাৰমানে সেয়া দেখিবলৈ পাইছে আপোনালোকে এয়া চাওক। এয়া ইফালে ৰুই আছে, তো অলপ বাকী আছে আৰু শেষ হ'ব আৰু নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে। সেইবিলাক চেঙেলীবিলাক ৰুই আছে এয়া ধান চাওক, এয়া দেখিবলৈ পাইছে আপোনালোকে লওক। আৰু এইফালে মামীহঁতৰ গ্ৰুপ, চেঙেলী টিম গ্ৰুপ বেলেগ আৰু বুঢ়ী মানুহৰ গ্ৰুপ বেলেগ এয়া চাওক, দেখিবলৈ পাইছে আপোনালোকে ৰুই আছে। ইহঁতৰ স্পীডটো বেলেগ আগৰ পৰা, মানে খেতি পথাৰত নামি খেতি কৰি থাকে, সেইকাৰণে স্পীডটো বেলেগ। চেঙেলীতকৈ স্পীড আছে, চেঙেলী মানুহতকৈ চাওক, দেখিবলৈ পাইছে আপোনালোকে। ইফালে ইয়া মোৰ মিছেছ আৰু ভণ্টি আছে, ইয়া আহিছে ধান ৰুবৰ কাৰণে, দেখিবলৈ পাইছে এয়া চাওক। তো আজি খেতিটো শেষ হ'ব, তো আজি আমি ইয়াৰ পৰা গৈ আমি খাব পাম, টেনশ্যন নাই, বহুত খাব পাৰিম। আজি মদ থাকিব, মাংস থাকিব, বহুত বিভিন্ন ধৰণৰ বস্তু থাকিব আৰু খোৱা লোৱা, টেনশ্যন নাই, আনলিমিটেড, কোনো টেনশ্যন নাই, খাব পাৰিব। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। মামাইহঁতৰ এয়া খেতিৰ কাম চলি আছে এয়া চাওক। ইফালে মামী একজনে খেতি কৰি আছে, ৰুৱনি কৰি আছে এয়া চাওক। মোটামুটি শেষ আৰু খেতি পথাৰৰ কামখিনি এয়া দেখিবলৈ পাইছে। পানী নাই আচলতে, পানী থাকিলে অলপ ভাল হ'ল হয় না মামী, পানী নথকাৰ কাৰণে অলপ অসুবিধা হৈ আছে। তথাপিও খেতিটো কৰিবই লাগিব, খেতি নকৰিলেও নহ'ব। তো সেইকাৰণে খেতি পথাৰত আমি কামটো কৰিবই লাগিব, পানী নাথাকিলেও পানী চাপ্লাই কৰি হ'লেও আমি খেতি বাতি কৰিবই লাগিব। তো দেখা পাইছে এতিয়া চাওক, কষ্ট কৰি আছে। তো খেতি বাতিৰ কাম শেষ হ'ল, তো সেয়া দেখিবলৈ পাইছে আপোনালোকে চাওক। এতিয়া মই আপোনালোকক দেখুৱাই দিম, মোৰ নিজৰ খেতি পথাৰত গৈ আছোঁ। মই অলপ জংঘলটো চাফা কৰিব লাগিব, তো মোৰ নিজৰো অলপ বাকী আছে, তো মই আপোনালোকক দেখুৱাই দি আছোঁ। এইটো পথাৰৰ কাম শেষ হ'লে জামেলাটো চেছ হ'ব মোটামুটি। কি কৰিম, উপায়তো নাই, খেতিটো কৰিব লাগিব। বছৰৰ খেতি নহ'লেও নহয়, জংঘল চাৰিওফালে জংঘল, বাহ ইমান আৰু জংঘল না, ডেঞ্জাৰ হৈ গৈছে বাপৰে বাপ। জংঘল বহুত জংঘল, বহুত জংঘল।
চাৰিওফালে জংঘল থাকিব লাগে নে এনেকুৱা দিগদাৰ প্ৰতি বছৰে চাব কৰা দিগদাৰ লাগি যায় খালি জংঘল ধানটো কেইমান পায় কিন্তু এই জংঘল চাব কৰোঁতে দিন যায় প্ৰতি বছৰে বাপৰে বাপ খেতি নকৰিলেও নহয় মাটিতে কেনেকুৱা এনে পেলাই থৈ দিব হে পথাৰত যি ডাঙৰ না এনেইতো সৰুহে কিন্তু জংঘলটোৰ কাৰণে বহুত ডাঙৰ হে এইবিলাক আৰু আছেই চাফা কৰিবৰ কাৰণে এয়া এইবিলাক চাফা কৰা হৈ গৈছে